হেঁপাহৰ ভোগালী বিহুলৈ হাতত মাথো কেইটামান দিন বাকী। সমগ্ৰ অসমৰ লগতে জামুগুৰি হাটতো এতিয়া মাঘৰ বিহুৰ প্ৰস্তুতি তুংগত। ভেলাঘৰ সাজিবলৈ গাঁৱৰ যুৱক যুৱতীসকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ গাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰ কৰা কামত। জামুগুৰিহাটৰ পানীগাঁৱৰ এইসকল মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে পিঠা পনা তৈয়াৰ কৰি ইতিমধ্যে বজাৰলৈ মুকলি কৰি দিয়া দেখা গৈছে। ঢেকীখালত বিহুগীত গাই এইদৰে এইসকল মহিলাই ভোগালী বিহু উপলক্ষে এতিয়া খোলা পিঠা, বৰ পিঠা, তিল, লাৰু, নাৰিকলকে ধৰি বিভিন্ন ধৰণৰ পিঠা তৈয়াৰ কৰা কামত ব্যস্ত আছে। মাঘ বিহু উপলক্ষে পিঠা পনা তৈয়াৰ কৰা এইসকল জামুগুৰিহাটৰ মহিলাই আজিৰ প্ৰজন্মক ঢেকীশাল, তাঁতশালৰ লগত নিজকে জড়িত থকা সংপৃক্ত কৰি বিহুৰ সক্ৰিয়তা বজাই ৰাখিবলৈ আহ্বান জনায়। গাঁৱৰ মহিলাই ভোগালী বিহু উপলক্ষে তৈয়াৰ কৰা খাদ্য সামগ্ৰীসমূহ জামুগুৰিহাটৰ কাঠৰবাৰী চেণ্টাৰত থকা ঢেকীশাল নামৰ বিপণীখনৰ স্বত্বাধিকাৰী হৰেণ বৰাই তেখেতৰ পুত্ৰ হৃদয় কমল বৰাৰ জৰিয়তে সংগ্ৰহ কৰিছে। যিসমূহ পিঠাপনা তথা বৰ পিঠা, তিলৰ লাৰু, নাৰিকল লাৰু, উপৰিও চিৰা, মুড়ি আদিকে ধৰি বিহুৰ খাদ্য সামগ্ৰীসমূহ নিৰ্দিষ্ট জোখত পেকেটিঙৰ ব্যৱস্থা কৰি নিজৰ বিপণীখনৰ জৰিয়তে সুলভ মূল্যত গ্ৰাহক ৰাইজক যোগান ব্যৱস্থা কৰিছে। লগতে এইসমূহ ভোগালী খাদ্য সামগ্ৰী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈকো প্ৰেৰণ কৰিছে। যাৰ ফলস্বৰূপে গ্ৰাম্যাঞ্চলৰ মহিলাসকলে তৈয়াৰ কৰা বিহুৰ খাদ্য সামগ্ৰীসমূহৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। প্ৰথমে সমূহ অসমবাসীলৈ এই চেনেলৰ জৰিয়তে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু আগন্তুক নৱবৰ্ষৰো শুভেচ্ছা জনাইছো। আমাৰ মাহঁতে পিঠা পনা বনাইছে আৰু আমাৰ কাঠবাৰীৰ চেণ্টাৰত হৰেণ বৰদেউতাৰ দোকানত, দোকানখনৰ নাম ভালকে নাজানো, সেই দোকানখনত মাহঁতে পিঠা দিয়ে, প্ৰতি মাহে দিয়ে আৰু বিশেষকৈ ভোগালী বিহু আৰু বহাগ বিহুত পিঠাসমূহ বেছিকৈ বনোৱা হয় আৰু তেওঁলোকে সেইদৰে স্বাৱলম্বী হৈছে। আৰু আমিতো বৰ্তমান পঢ়ি আছো আৰু মাহঁতে তেনেকৈ আমাক পঢ়ুৱাই আছে, আমি বাহিৰত থাকো, তো মাহঁতে এনেকৈ আমাৰ পিঠা পনা বনাই আমাৰ দেখি ভাল লাগে, ময়ো তাতে মাজে মাজে সহায় কৰি দিম। আৰু বোৱাৰী জীয়াৰী সকলোৱে পিঠা পনা বনাইছে, আহি দেখিছো আনন্দ লাগিছে আৰু নজনা বস্তুটো শিকাইছো। আমাৰ এতিয়া 80 বছৰ হ'ল, আগতে আমি বহুত এনেকুৱা কাম কৰিছিলো, এতিয়া আৰু নোৱাৰা হল। সেইকাৰণে এতিয়া বোৱাৰী জীয়াৰী সকলোকে আমি উৎসাহ দিছো যে এনেকুৱা কৰা, নিজৰ ভৰিত নিজে থিয় দিয়া। এমাহ হ'ল আমি পিঠা পনা প্ৰস্তুতি চলাই আছো আৰু প্ৰত্যেক বছৰ বিহুতে আমি এনেকৈ বহুত পিঠা পনা দি মেলি আমি কাঠবাৰী ঢেকীশাললৈ আমি যোগান ধৰো। তেখেতে আমাক এই বজাৰখন দিছে। ঢেকীশাল আশীৰ্বাদ নভোগালী সম্ভাৰ, এই সম্ভাৰত যিখিনি প্ৰস্তুতি কৰা হৈছে, মই অসমবাসী ৰাইজৰ লগতে ওচৰৰ কাষৰ যিখিনি ৰাইজ বা আমাৰ মানে গ্ৰাহক, সেইসকলো মই অনুৰোধ কৰোঁ যে এই দোকানত যিখিনি সামগ্ৰী আছে সেইখিনি ক্ৰয় কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। হয়, আৰু ইয়াতে বিভিন্ন আপোনাৰ সবে পাব, লাৰু, পিঠা, বৰা চাউল, কোমল চাউল, জহা চাউল, দৈ, মিঠা আলু দৈ, কিবা গুড়, যিখিনি সামগ্ৰী প্ৰয়োজনীয় ভোগালীত। জামুগুৰিহাটৰ পৰা আনু আমিৰৰ ৰিপৰ্ট, মাই নিউজ NA।